নমস্কাৰ স্বাগতম জনাইছো নিউজ আছামৰ অন্যতা ভিডিঅ'লৈ যিসকল অংগনবাড়ী কৰ্মী আশা কৰ্মী আৰু ৰান্ধনী সহায়িকা হয় তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'বনে নাই এখন বিধানসভাত যি মিটিং বহিছিলে সেই মিটিঙৰ মৰ্মে অজন্তা নেওগে কি মন্তব্য কৰিছে এই সন্দৰ্ভত এই ভিডিঅ'টিত আলোচনা কৰিম যদিহে কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ বিধানসভাত কি উত্তৰ দিলে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বৰ্তমানৰ যি মাহিলী দৰমহা হয় দৰমহাৰ ক্ষেত্ৰত বিধানসভাত এই প্ৰশ্ন উত্থাপিত হৈছিলে যে দৰমহা তেওঁলোকৰ বৃদ্ধি হ'বনে নাই আৰু সেই মৰ্মে অজন্তা নেওগে এইদৰে মন্তব্য কৰিছে সংহত শিশু উন্নয়ন সেৱা আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি সেয়েহে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ পাৰিশ্ৰমিক যি বৃদ্ধি বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত ওপৰত নিৰ্ভৰ কৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে বৰ্তমান অসম চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই যদিও বৰ্তমান অংগনবাড়ী কৰ্মী সহায়িকাসকলক পৰ্যায়ক্ৰমে অৱসৰকালীন সাহায্য হিচাপে অংগনবাড়ী কৰ্মীক 4 লাখ টকা ক্ষুদ্ৰ অংগনবাড়ী কৰ্মীক 3 লাখ টকা আৰু সহায়িকা 2 লাখ টকা দিয়াৰ ব্যৱস্থা লৈছে অৰ্থাৎ অসম চৰকাৰৰ হাতত এই যি অংগনবাড়ী কৰ্মীসকলৰ যি পাৰিশ্ৰমিক বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা নাই কাৰণ তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই তেওঁলোকৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰেহে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব তথাপিও অসম চৰকাৰে অৱসৰকালীন সাহায্য হিচাপে তেওঁলোকক টকা দিয়াৰ এক প্ৰতিশ্ৰুতি দিছে অংগনবাড়ী কৰ্মীসকলক অৱসৰকালীন সাহায্য হিচাপে অংগনবাড়ী কৰ্মীক 4 লাখ টকা ক্ষুদ্ৰ অংগনবাড়ী কৰ্মীক 3 লাখ টকা আৰু সহায়িকাসকলক 2 লাখ টকাকৈ দিয়াৰ যি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি তেওঁলোকে অতি সোনকালেই তেওঁলোকে পূৰ্ণ কৰিব আপোনালোকে এই চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব